Hello respected viewers, my dear students, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম NEET 2024 ৰ ৰিজাল্ট ইফাল হোৱাৰ সম্ভাৱনা আছে নেকি। PIL অৰ্থাৎ পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন চলি আছে, বহুতে কেছ ফাইল কৰিছে পেপাৰ লিক হোৱা বুলি, গতিকে তাতে কেছ চলি আছে, গতিকে এটছে কি কৈছে ৰিজাল্ট আমাৰ নেশ্যনেল টেষ্টিং এজেন্সিয়ে দিয়া ডেট মতেই হ'ব না ডেট পিছুৱাই যোৱাৰ সম্ভাৱনা আছে, এই সম্বন্ধে আজিৰ এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। আমি যদি চাওঁ, the Supreme Court has ratified hearing PIL alleging the NEET 2024 paper leak. However, the Apex Court has rejected the plea to hold the NEET UG 2024 result or to conduct a fresh examination, as it will impact the future of 23 lakh students who appeared for the examination. ইয়াতে স্পষ্টকৈ কোৱা হৈছে যে আমাৰ ৰিজাল্ট হোল্ড নকৰে আৰু 23 লাখ ষ্টুডেন্টছৰ ফিউচাৰক লৈ কোনো মানে ডিসিশন এনেকৈ লোৱা নহব, কাৰণ সিহঁতৰ ফিউচাৰ আছে, গতিকে আকৌ পৰীক্ষা হোৱাৰো সম্ভাৱনা নাই। কিন্তু PIL অৰ্থাৎ পাব্লিক ইন্টাৰেষ্ট লিটিগেশ্যন যেটো হৈছে সেইটোৰ ওপৰত সিহঁতে কি কৰিব, পৰৱৰ্তী সময়ত সিহঁতৰ এই কেছটো চলি থাকিব বা কিবা ডিসিশনত সিহঁতে আহিব, বাট নতুনকৈ এক্সাম বা ৰিজাল্ট হোল্ড কৰাৰ কোনো কথা ইয়াতে কোৱা নাই। আমি যদি চাওঁ ৰিজাল্ট দিয়াৰ ডেটটো কি আছিল যে মোড অফ এক্সামিনেশ্যন আছিল অফলাইন পেন পেপাৰ বেসড, এক্সাম ডেট আছিল 5th মে 2024, ৰিজাল্ট যেটো NTA অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সিয়ে ঘোষণা কৰিছে সেইমতে হ'ব 14 জুন 2024 আৰু অফিচিয়েল ৱেবসাইটটো হ'ল neet.nta.nic.in। এই ৱেবসাইটত যাই আপোনালোকে কি কৰিব পাৰিব, ৰিজাল্ট চাব পাৰিব। লগতে আৰু এটা কথা কৈ থাও যে এই চেনেলটোত এক্সপেক্টেড কাট অফ দিয়া হৈছে, ভিডিঅ'টোত আমি ডেসক্ৰিপচনত লিংক দি দিম। প্ৰত্যেকটো কলেজ অসমত কোনটো কলেজত কিমান কাট অফ যাব পাৰে কেটেগৰি ওয়াইজ ডিটেইলছ দিয়া হৈছে, গতিকে ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলো। আৰু এই ভিডিঅ'টো যদি ভাল লাগে কাইণ্ডলি সকলোকে শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো মানে থ্যাঙ্কস ফৰ ওয়াচিং।